মুছলিম ছাত্ৰ কি ক'ব কি কওকচোন অসমত আৰু দল সংগঠন আছে আপোনালোকে আমাৰ কথা শুনক অসমত আজিৰ যি প্ৰেক্ষাপটত যিখিনি কথা ক'ব লাগে আজি বিজেপিৰ প্ৰতিনিধিসকলে নিশ্চিতভাৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰিছে বুলি কৈ আছে আমি ডাঙৰ কামৰ মাজত বিচাৰি পাইছোঁ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আমাৰ কৃষক বন্ধুসকলৰ আত্মহত্যা হোৱা আমি দেখিলোঁ তেওঁলোকৰ ভাল দিনৰ সময়ত আমি গেছ চিলিণ্ডাৰ যিখিনি টকাৰ আছিলে তেওঁলোকৰ দিনত 4 গুণলৈকে বৃদ্ধি হোৱা আমি দেখিলোঁ মূল্য বৃদ্ধি দেখিলোঁ আমি অসমৰ জাতি হত্যাৰ লগত যিবিলাক কথা জড়িত হৈ আছে অসমৰ জাতি হত্যাৰ লগত যিখিনি কথা কৈ আছে আমাৰ অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে আমাৰ ওপৰত যেনেকৈ কাজ জাপি দি আছে এই কথাটো আমি পাহৰি গ'লোঁ নেকি আমি পাহৰি যোৱা নাই আমাক অসমৰ স্বাভিমান আৰু অসমীয়া হিচাপে আমাক জীয়াই থাকিবলৈ আমি কোনো কাৰণে যিসকলে আমাক জাতি ধ্বংস কৰিব বিচৰা কাইন জাপি দি আছে সেই কাজ জাপি দিয়া ব্যক্তিসকলক আমি কোনো কাৰণে সমৰ্থন নকৰোঁ গতিকে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে অসম তথা বৰপেটাবাসীয়ে 2024ত ভোটৰ সময়ত ভোটিং কৰি তাৰ প্ৰত্যুত্তৰ দিব বুলি আমি আহ্বান জনাইছোঁ